গৈছিলোঁ আমগুৰিৰ বাহঁতৰ ঘৰলৈকে, কাব্যশ্ৰী শইকীয়া বাহঁতৰ ঘৰলৈকে। তো এতিয়া আমি যাব ওলাইছোঁ বাহঁতৰ মামাহঁতৰ ঘৰলৈকে বুলি। স্কুটিখন থৈয়ে যাম, বেটাৰী গাড়ীতে যাম, টমটম গাড়ীতে। তো বাহঁতৰ ঘৰৰ ফুলনিখন এবাৰ দেখুৱাই দিছোঁ, বাগিচাখন কি ধুনীয়া, মানে খুৰীয়ে কৰি থৈ যোৱা। সঁচাই বহুত ধুনীয়া হয়, মেইনটেনেঞ্চটো এতিয়া বহুত ধুনীয়া। ৰূপাবা এজনী আছে, কাব্যশ্ৰী বা আৰু ৰূপাবাই মিলিয়ে কৰে। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা পালে ফুলনিখন। মোৰ কিন্তু বহুতেই ভাল লাগিছে। বাহিৰৰ পৰা এটা ভিডিঅ' আপোনালোকক কৰি দেখুৱাই দিলোঁ গছডালৰ। মই ফুলটোৰ নাম নাজানো বাৰু, গছডাল বহুত ডাঙৰ হয়। মোৰ কিন্তু বহুতেই ভাল লাগিল। তো এনেকৈয়ে যাব ওলালোঁ তিনিওজনে বেটাৰী ৰিক্সা এখনত উঠি। তো গৈ আছোঁ। সঁচাই এনেকৈ বহুত দিনৰ মূৰত এনেকুৱা এটা পৰিৱেশ পালে খুবেই ভাল লাগে। তো এয়া চাওক বা দুজনী ধুনীয়াকৈ আমি গৈ আছোঁ। যিহেতু ধানৰ দিন, ধান কাটিব হ'ব আৰু চাওক কি ধুনীয়া লাগিছে পথাৰখন। তো আপোনালোককো মই ধুনীয়াকৈ দেখুৱাই দিলোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে বুলি। তো গাঁৱৰ ৰাস্তা কি ক'ম আৰু, সঁচাই আমগুৰি ঠাইখিনি মোৰ কিন্তু বহুত পচন্দৰ ঠাই। ইয়াৰে গাঁৱৰ ৰাস্তাবোৰ, চহৰীয়া ৰাস্তাবোৰ বহুত ধুনীয়া হয়। তো গৈ আছোঁ কথা পাতি পাতি। এনেকৈ কিমান দিনৰ মূৰত যে এনেকুৱা দিন এটা পাওঁ, ফাইনেলি আহি পালোঁ মামাহঁতৰ ঘৰলৈকে বুলি, কাব্যশ্ৰী বাহঁতৰ। চাওকচোন ঘৰটো কি ধুনীয়া, আগৰ দিনৰ সেই ঘৰবোৰলৈকে মনত পৰি যায়। তো মই অকলে এবাৰ বাহিৰলৈকে আহিলোঁ, এবাৰ ধাননি পথাৰখন আপোনালোকক দেখুৱাম বুলি। আৰু এইটো চাওকচোন মইনামেল, এতিয়া বন্ধ বাৰু, মনত পৰি গ'ল। আৰু ছাগলীৰ পোৱালিকেইটা চাওকচোন কি ধুনীয়াকৈ আছে। সৰুতে মাহঁতে ধান মেলি দিলে, মানে মামাহঁতৰ পৰা লৈ আহোঁতে এনেকৈ ধান লৰাই দিয়া, মানে ভৰিৰে এনেকৈ দিয়ে নহয়, সেনেকৈ বহুত সেই আছিল, আগতে দিছিলোঁ আৰু। তো এনেকৈ বা মই আৰু এনেকৈ দাদা এজনে ফুৰিব আহিলোঁ। এই সাঁচিগছ চাওক, আপোনালোকক সাঁচিগছ দেখুৱাই দিছোঁ, যিহেতু আগতেও দেখুৱাইছোঁ মই। আমগুৰি শিৱসাগৰ ইফালে যিহেতু ফেমাছ হয় সাঁচিগছ। তো বহি আছোঁ ভাত পানী খাই, বা সেই বাহিৰতে অলপ। এনেকৈ গধূলি হ'ল, যাব ওলাইছোঁ আকৌ বাহঁতৰ ঘৰলৈকে বুলি ৰিটাৰ্ণ বেটাৰী ৰিক্সাতে। তো গৈ আছোঁ আৰু সূৰ্য অস্ত যোৱাৰ আগমুহূৰ্তৰ পৰিৱেশটো চাই লওক, কি ধুনীয়া লাগিছে পথাৰৰ লগতে। আপোনালোকে কমেণ্টত জনাওক কেনে পাইছে। তো এইটোৱে আছিল আজি মোৰ মিনি ভ্লগ।